واكتب لنا في هذه الدنيا حسنة وفي الآخرة إنا هدنا إليك। লগতে তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছো। قال عذابي أصيب به من أشاء ورحمتي وسعت كل شيء فسأكتبها للذين يتقون ويؤتون الزكاة والذين هم بآياتنا يؤمنون। আল্লাহে ক'লে, মোৰ শাস্তি মই যাক ইচ্ছা কৰোঁ তাকেই দিওঁ, আৰু মোৰ দয়া সেয়াটো প্ৰত্যেক বস্তুকেই আৱৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাকো অৱলম্বন কৰে, জাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে। الذين يتبعون الرسول النبي الأمي الذي يجدونه مكتوبا عندهم في التوراة والإنجيل يأمرهم بالمعروف وينهاهم عن المنكر। যিসকলে অনুসৰণ কৰে ৰাছুলৰ নিৰক্ষৰ নবীৰ, যাৰ উল্লেখ সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জিলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎকৰ্মৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, ويحل لهم الطيبات ويحرم عليهم الخبائث ويضع عنهم إصرهم والأغلال التي كانت عليهم। সিহঁতৰ বাবে পবিত্ৰ বস্তুবোৰ হালাল কৰে আৰু অপবিত্ৰ বস্তুবোৰ হাৰাম কৰে, যিয়ে সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলাৰ পৰা মুক্ত কৰে। فالذين آمنوا به وعزروه ونصروه واتبعوا النور الذي أنزل معه أولئك هم المفلحون। এতেকে যিসকলে তেওঁৰ প্ৰতি ইমান পোষণ কৰে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকে হৈছে সাফল্যমণ্ডিত। قل يا أيها الناس إني رسول الله إليكم جميعا الذي له ملك السماوات والأرض لا إله إلا هو يحيي ويميت। হে মানৱ, নিশ্চয় মই তোমালোক সকলোৰ প্ৰতি আল্লাহৰ প্ৰেৰিত ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু ঘটায়। فآمنوا بالله ورسوله النبي الأمي الذي يؤمن بالله وكلماته واتبعوه لعلكم تهتدون। সেয়ে তোমালোকে ইমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ইমান পোষণ কৰে, আৰু তোমালোকে তেওঁ অনুসৰণ কৰা যাতে তোমালোকে হৃদায়ত প্ৰাপ্ত হোৱা। ومن قوم موسى أمة يهدون بالحق وبه يعدلون। আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা এটা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী বিচাৰত ইনসাফ কৰে। وقطعناهم 12 أسباطا أمما وأوحينا إلى موسى إذ استسقاه قومه أن اضرب بعصاك الحجر فانبجست منه 12 عينا। আৰু সিহঁতক আমি 12টা গোত্ৰত বিভক্ত কৰিছিলোঁ। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অসি প্ৰেৰণ কৰিলোঁ যে তুমি লাখটিডালেৰে শিলত আঘাত কৰা, ফলত তাৰ পৰা 12টা ঝৰ্ণাৰ উৎপত্তি হ'ল। قد علم كل أناس مشربهم وظللنا عليهم الغمام وأنزلنا عليهم المن والسلوى كلوا من طيبات ما رزقناكم। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱা স্থান নিৰ্ণয় কৰি ল'লে। আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলোঁ আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু চালুৱা অৱতীৰ্ণ কৰিছিলোঁ। লগতে কৈছিলোঁ, তোমালোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পবিত্ৰ বস্তুবোৰ খোৱা। وما ظلمونا ولكن كانوا أنفسهم يظلمون। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল,
বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছিল। وإذ قيل لهم اسكنوا هذه القرية وكلوا منها حيث شئتم وقولوا حطة وادخلوا الباب سجدا نغفر لكم خطيئاتكم। আৰু স্মৰণ কৰা যেতিয়া সিহঁতক কোৱা হৈছিল তোমালোকে এই জনপদত বাস কৰা আৰু য'ৰ পৰা ইচ্ছা খোৱা, লগতে কোৱা হিত্তাতুন অৰ্থাৎ ক্ষমা বিচাৰো আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা, আমি তোমালোকৰ অপৰাধখিনি ক্ষমা কৰিম। سنزيد المحسنين। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম। فبدل الذين ظلموا منهم قولا غير الذي قيل لهم فأرسلنا عليهم رجزا من السماء بما كانوا يظلمون। তথাপিও সিহঁতৰ মাজৰ যিসকল জালিম আছিল সিহঁতক যি কোৱা হৈছিল তাৰ পৰিৱৰ্তে সিহঁতে অন্য কথা ক'লে, সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি প্ৰেৰণ কৰিলোঁ, কাৰণ সিহঁতে অন্যায় কৰিছিল। واسألهم عن القرية التي كانت حاضرة البحر إذ يعدون في السبت إذ تأتيهم حيتانهم يوم سبتهم شرعا ويوم لا يسبتون لا تأتيهم। আৰু সিহঁতক সাগৰৰ সৈকতত বাস কৰা জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমা লংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰলৈ আহিছিল, কিন্তু যেদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰলৈ অহা নাছিল। كذلك نبلوهم بما كانوا يفسقون। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলোঁ কাৰণ সিহঁতে ফাঁচিকি কৰিছিল। وإذ قالت أمة منهم لم تعظون قوما الله مهلكهم أو معذبهم عذابا شديدا قالوا معذرة إلى ربكم ولعلهم يتقون। আৰু স্মৰণ কৰা যেতিয়া সিহঁতৰ দল এটাই কৈছিল আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায় মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাকো অৱলম্বন কৰে সেইকাৰণে। فلما نسوا ما ذكروا به أنجينا الذين ينهون عن السوء وأخذنا الذين ظلموا بعذاب بئيس بما كانوا يفسقون। তাৰপিছত যি উপদেশ সিহঁতক দিয়া হৈছিল সিহঁতে যেতিয়া সেয়া পাহৰি গ'ল তেতিয়া যিসকলে অসৎ কৰ্মৰ পৰা নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছিলোঁ কাৰণ সিহঁতে ফাঁচিকি কৰিছিল। فلما عتوا عما نهوا عنه قلنا لهم كونوا قردة خاسئين। ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামত সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক'লো তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা। وإذ تأذن ربك ليبعثن عليهم إلى يوم القيامة من يسومهم سوء العذاب إن ربك لسريع العقاب وإنه لغفور رحيم। আৰু স্মৰণ কৰা যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল যে নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক ক্ষমতা প্ৰদান কৰি পঠাব যিসকলে সিহঁতক কঠিন শাস্তি বিহিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল পৰম দয়ালু। وقطعناهم في الأرض أمما منهم الصالحون ومنهم دون ذلك وبلوناهم بالحسنات والسيئات لعلهم يرجعون। আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছোঁ। সিহঁতৰ কিছুমান হৈছে সৎকৰ্মপৰায়ণ আৰু কিছুমান হৈছে অন্য ধৰণৰ। আমি সিহঁতক মংগল আৰু অমংগলৰ দ্বাৰা পৰীক্ষা কৰিছোঁ যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে। فخلف من بعدهم خلف ورثوا الكتاب يأخذون عرض هذا الأدنى ويقولون سيغفر لنا وإن يأتهم عرض مثله يأخذوه। সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্ত ৰূপে কিতাপৰ উত্তৰাধিকাৰী হৈছে যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে আৰু সিহঁতে কয় আমাক ক্ষমা কৰি দিয়া হ'ব,
কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰলৈ আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব। ألم يؤخذ عليهم ميثاق الكتاب ألا يقولوا على الله إلا الحق ودرسوا ما فيه কিতাপৰ অংগীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাছিল নে যে সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো কথা নকব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। والدار الآخرة خير للذين يتقون أفلا تعقلون কিন্তু যিসকলে তাকৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আৱাসেই হৈছে উত্তম। তোমালোকে এয়া অনুধাৱন নকৰানে? والذين يمسكون بالكتاب وأقاموا الصلاة إنا لا نضيع أجر المصلحين যিসকলে কিতাপক দৃঢ়ভাৱে ধাৰণ কৰে আৰু সালাত কায়েম কৰে নিশ্চয় আমি সৎকৰ্মপৰায়ণসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।